অসমৰ মানুহে ফ্ৰী মে খানেৱালা হে বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় তেতিয়াহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা কথা স্পষ্ট খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব এতিয়া দেখিছো এটা বিষয়ক লৈ সকলোৰে গা জ্বলিছে জ্বলাটো উচিত যে অসমীয়া জাতিক ফ্ৰী মে খানেৱালা হে বুলি কৈছে নেকি কাৰণ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি যাৰ বিহাৰত বংশোদ্ভৱ যিখন বিহাৰ স্বাধীনতাৰ 8টা দশক প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তো দেশৰ আটাইতকৈ অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য যিখন বিহাৰৰ প্ৰথম আৰু প্ৰধান সমস্যাটোৱে হৈছে পলায়ন তেওঁলোকে তাত কাম কাজ নাই কাৰণে বেলেগ ৰাজ্যলৈ পলায়ন কৰে শ্ৰম কৰিবলৈ যায় গতিকে তেনেকুৱা এখন ৰাজ্যৰ বংশোদ্ভৱ এগৰাকী ব্যক্তিয়ে অসমৰ মানুহে ফ্ৰী মে খানেৱালা হে বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে তেওঁক খুদপুছ কৰিবলৈ লৈ গৈছিলে আটক কৰিছিলে এৰি দিছে এতিয়া আৰক্ষীয়েও স্থিতি স্পষ্ট কৰা উচিত আচলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে তেতিয়াহলে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যিটো অভিযোগ উত্থাপন কৰিছে সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে গতিকে কাৰ কথা কৈছে এইটো স্পষ্ট হ'ব লাগে আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো ধন্যবাদ ঠিক আছে